যে অসমত খালি চাহপাতেই বিখ্যাত নহয়, এশিঙীয়া ঘৰেই বিখ্যাত নহয়, কাজিৰঙা জুবিন দাও বিখ্যাত। সঁচা কথা ক'বলৈ গ'লে মানে এইবাৰ বহুত ভাল লাগি আছে, কাৰণ এইবাৰ যিমান দুৰ্গা পূজা মণ্ডপ বনাইছে মানে অসমৰ ভিতৰত, মানে এইটো মই নগাঁও, গুৱাহাটী, তেজপুৰৰ কথা কোৱা নাই, মানে অসমত যিমান মণ্ডপ বনাইছে সঁচা কথা চবতেই মানে এটা বস্তুই চলি আছে, জুবিন দাৰ শ্ৰদ্ধাঞ্জলি আৰু মায়াবিনী। সঁচাকৈ এইবাৰ মানে কোনো মানে বেলেগ একো সিহঁতে ডিজেত একো বেলেগ গান চান লগোৱা নাই। সঁচা কথা ক'বলৈ গ'লে এইবাৰ মায়াবিনী এটা ধুমুহাৰ সৃষ্টি কৰিছে। আমি ছ'চিয়েল মিডিয়াৰ যোগেদি জনা পাইছোঁ 195টা কাণ্ট্ৰিৰ ভিতৰত 144 কাণ্ট্ৰিয়ে মায়াবিনী চাইছে। এইটো অসমৰ কাৰণে বহুত ডাঙৰ গৌৰৱ। আমি যেনেকৈ অসমৰ ইমান দিন খালি অসমৰ চাহপাত লৈ পেলাই গৌৰৱ কৰিছিলোঁ, তো এতিয়া দেখা পালোঁ অসমত খালি চাহপাতেই বিখ্যাত নহয়, আচলতে হেৰাই পেলাই যে বুজি পাই আমি হয়তো ভবা নাছিলোঁ যে আমাৰ মাজত জুবিন দা আজি পূৰা ৱৰ্ল্ডত, জুবিন দাক আজি পূৰা ৱৰ্ল্ডত গুগলত চাৰ্চ কৰি কৰি চাই আছে। কি বস্তু এইটো, কি বস্তুটো মায়াবিনী কি, সিহঁতে ট্ৰান্সলেট কৰি পেলাই বুজি আছে মায়াবিনী শব্দৰ অৰ্থ কি। কাৰণ আজি ছাউথ আফ্ৰিকা হওক, আজি ব্ৰিটিছ মানে ছিংগাৰবিলাকে, আমেৰিকাৰ ছিংগাৰবিলাকে সেইবিলাকো ট্ৰাই কৰি আছে যে এই মায়াবিনী শব্দ কি, এইটো কিহৰ মায়াবিনী। আৰু এই মায়াবিনী গানটো আজি আমি ছ'চিয়েল মিডিয়াত দেখা পাই আছোঁ। অকল মাথো অসমত বা ইণ্ডিয়াত নহয়। সঁচা কথা ক'বলৈ গ'লে আমি হয়তো জুবিন দাক আমি হেৰাই পেলাইছোঁ, কিন্তু আজিহে গম পাইছোঁ নহয় জুবিন দা আমাৰ মাজত কি আছিলে। সঁচা কথা ক'বলৈ গ'লে আজি আমি জুবিন দাক লৈ পেলাই প্ৰাউড কৰি আছোঁ। 144 কাণ্ট্ৰিয়ে গুগলত চাৰ্চ কৰিছে মায়াবিনী গানটো কি, আচলতে এইটো অৰ্থটো কি। আৰু আপোনালোকে দেখা পাইছে চাগে যে মায়াবিনী আজি নিউজিলেণ্ডৰ মানুহবিলাকে, ছাউথ আফ্ৰিকাৰ মানুহবিলাকে, ইংলেণ্ডৰ মানুহবিলাকে আজি সিহঁতে ভালকৈ ক'ব নোৱাৰিলেও মানে শব্দবিলাক ভালকৈ উচ্চাৰণ নহ'লেও চেষ্টা কৰি আছে ক'বলৈ। মইতো দেখা পালোঁ বহুত কেইটামান হেৰিত দেখা পালোঁ, ছ'চিয়েল মিডিয়াত ভিডিঅ' ব্লগছবিলাকত দেখা পালোঁ, চবেই মায়াবিনী গীত গাই আছে। আৰু পূজা মণ্ডপতো এইবাৰ খালি মায়াবিনী আৰু মায়াবিনী। সঁচাকৈ বহুত ভাল লাগিছে, মানে বহুতেই ভাল লাগিছে। মই আপোনাক কি ক'ম, মানে প্ৰত্যেকটো পূজা মণ্ডপতেই মায়াবিনী চলি আছে আৰু জুবিন দাৰ শ্ৰদ্ধাঞ্জলি চলি আছে। খুব ভাল লাগিছে, মানে অন্তৰৰ পৰা কৈছোঁ জুবিন দা ইজ দ্য গ্ৰেট। আৰু অসমত খালি আপোনালোকে খালি যে কিতাপত আছিলে চাহপাত, এতিয়া মই কওঁ অসমৰ, এতিয়া আমাৰ কিতাপত অসম বুৰঞ্জী, ইণ্ডিয়ান বুৰঞ্জী জুবিন দাৰ নামটো লিখিব লাগে যে অসমত খালি চাহপাতেই বিখ্যাত নহয়, এশিঙীয়া ঘৰেই বিখ্যাত নহয়, কাজিৰঙা জুবিন দাও বিখ্যাত। সেইটো জুবিন দা কিবা এটা হেৰিত মই পাইছিলোঁ, ভিডিঅ' এটাত পাইছিলোঁ যে অসমত এশিঙীয়া ঘৰ, চাহ আৰু জুবিনৰ কাৰণে বিখ্যাত। সঁচা কথা আজি প্ৰমাণ কৰি দিলে, গোটেই ৱৰ্ল্ডৰ মানুহে প্ৰমাণ কৰি দিলে যে সঁচা কথা, জুবিন দা সঁচা কথা কৈছিলে যে অসমত 3টা বস্তুই ফেমাছ, এক হ'ল জুবিন, এক হ'ল চাহপাত আৰু এক হ'ল এশিঙীয়া ঘৰ। তো আজি সঁচাকৈ অসমবাসী বা ইণ্ডিয়াৰ মানুহবিলাকে প্ৰাউড কৰি আছে যে আমাৰ মাজত এনেকুৱা এজন ছিংগাৰ আছিলে। খালি ছিংগাৰেই নাছিলে, তেখেত এজন ভাল সামাজিক মানুহ আছিলে। প্ৰত্যেকটো জাতি জনগোষ্ঠীত কেনেকৈ ধৰি ৰাখিব লাগে এইবিলাক তেখেতে বুজি পাইছিলে। কোনো হিন্দু মুছলমানৰ মাজত ভেদাভেদ নাছিলে। তো এতিয়া মানুহবিলাকে যদিও আমাৰ অসমৰ মাজত হয়তো কিবা এটা হয়তো পলিটিকেল ইছ্যু হ'ব, এইবিলাক যে হিন্দু মুছলিম লৈ পেলাই কিবা এটা হৈছিলে মাজত, হয়তো এইটো গোটেই বিশ্বৰ মানুহে জানে বুলি, কাৰণ আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদি চব মানুহে গম পাই যায়। কিন্তু আজি জুবিন দাই একেখন মঞ্চতে চব জাতি মানুহক, ইয়াত কোনো জাতি ভাত মানে পেলাই থোৱা নাই, মানে এৰি অহা নাই। প্ৰত্যেক জাতি জনগোষ্ঠীৰ মানুহবিলাক এখন মঞ্চত আহিছে একেলগে, খুব ভাল লাগিছিল। আৰু জুবিন দাই কিন্তু এইটো অসম বিচাৰিছিলে, তো আমিহে আচলতে বিচৰা নাছিলোঁ। কিন্তু ভগৱানৰ ইচ্ছা, ভগৱানেও হয়তো জুবিন দাৰ কাৰণে, জুবিন দাৰ মনৰ আশাটো পূৰণ কৰিব। আজি অসমত প্ৰত্যেক জাতি জনগোষ্ঠী, ইয়াত কোনো হিন্দু মুছলিম নাই, সৰু জাতি হওক ডাঙৰ জাতি হওক, মানে এইবিলাক কোনো ভেদাভেদ নাই। প্ৰত্যেক জাতি জনগোষ্ঠী কিন্তু জুবিন দাই একত্ৰিত কৰি থৈ গৈছে। সঁচাকৈ এইটো অসমৰ কাৰণে বহুত ডাঙৰ এটা কথা। আৰু ডাঙৰ কথা হ'লতো মই অলপ আগত ক'লোঁই, কাৰণ এইবাৰ পূজা গ্ৰেট। কাৰণ গ্ৰেট কিয়, চব জেগাতেই মায়াবিনী আৰু জুবিন দা। খুব ভাল লাগিছিলে। আৰু এনেকৈ ভাতৃত্ববোধৰ অসমখন চলক, চবেই ভাল পাওক আৰু এনেকৈ অসমক আগুৱাই লৈ যাওক। প্ৰত্যেকেই সহায় সহযোগৰ যাতে কৰি পেলাই অসমখন আগুৱাই নিব পাৰি, ইণ্ডিয়াৰ ভিতৰত এখন উন্নত মানৰ ৰাজ্য গঢ়ি তুলিব পাৰি, তাৰে কামনাৰে মই আজি ভিডিঅ'খন বনালোঁ। ভাল লাগিলে, জয় আই অসম।